শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও বাধাৰ প্ৰাচীৰ নহয়। এই কথা প্ৰতিপন্ন কৰিছে যোৰহাট উত্তৰ হাতীচুঙি গাঁৱৰ প্ৰতিভাৱান খেলুৱৈ জয়ন্ত গগৈৰ কাহিনীয়ে। এগৰাকী বিশেষভাৱে সক্ষম যুৱক জয়ন্ত গগৈ ঘৰত কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা পৰি ২০১২ চনত ৰাজহাড় ভাগিছিল তেওঁৰ। চিকিৎসাজনিত কাৰণত তেওঁ ৩ বছৰ বিচনাতে পৰি থাকিবলগীয়া হ'ল। কিন্তু তেওঁৰ খেলুৱৈ যোদ্ধা মানসিকতাই তেওঁক খেলৰ পৃথিৱীৰ পৰা বেছিদিন আঁতৰাই থাকিব নোৱাৰিলে। ৰাজহাড় ভগাৰ ফলত কঁকালৰ তলৰ অংশ অকামিলা হৈ পৰে যদিও দৈনিক কষ্টত তথা অনুশীলনেৰে জয়ন্তই কঁকালৰ ওপৰ অংশ কৰি ৰাখিছে সবল সুঠাম। জয়ন্ত গগৈয়ে জিমলৈ গৈ অনুশীলন কৰিব নোৱাৰে বাবে ঘৰতে সাজি লৈছে এটি বিশেষ জিম, য'ত প্ৰতিদিনে জয়ন্ত গগৈয়ে কৰে শাৰীৰিক অনুশীলন। বাঁহৰ লগতে কংক্ৰিটৰ ব্যৱহাৰ কৰি জয়ন্ত গগৈয়ে ঘৰুৱাকৈ জিমৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰিছে। পথাৰৰ মাজত লোহাৰ ফ্ৰেম এটা স্থাপন কৰি প্ৰতিদিনে কৰিছে জেভলিন খেলৰ কঠোৰ অনুশীলন। ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেটিক্সত জয়ন্ত গগৈয়ে অংশগ্ৰহণ কৰিছে। ৰাজ্যিক পৰ্যায়ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা নাই জয়ন্ত গগৈয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেটিক্স অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ দুৰ্বাস হেঁপাহ মনত বান্ধি এনেদৰেই একলব্য সাধনাত ব্ৰতী হৈছে প্ৰতিভাশালী পেৰা এথলীটগৰাকী। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত গগৈ। মই আপোনাৰ যোৰহাট উত্তৰ হাতীচুঙি গাঁও মোৰ ঘৰ। আজিৰ পৰা প্ৰায় ২০১৩ মানৰ কথা হ'ব নেকি। আগলৈকে প্ৰায় মই ঠিকে আছিলোঁ। তেতিয়া মানে মোৰ এটা ঘটনা হৈছিলে। ঘটনাটো কেনেকুৱা হৈছিলে, মোৰ ওপৰত মানে আমাৰ ঘৰতে মই কাম কৰি আছিলোঁ। কাম কৰি থাকোঁতে হৈ পৰিলোঁ, অচানক ঘপকৈ হৈ পৰিলোঁ যিহেতু মই বহি পৰিলোঁহি। বহি ফলত যি মোৰ ৰাজহাড় আছিলে, ৰাজহাড় L1 এই লেভেলটোত মানে মোৰ ভাগি থাকিলে। আৰু ভগাৰ পিছত প্ৰায় মই ইফাল সিফাল চিকিৎসা অলপ কৰিলোঁ, ভালমানখিনি কৰিলোঁ। বিশেষকৈ পইচাও নাই অলপ, যিহেতু মইহে ঘৰত। তাৰপিছতে সেইখিনি কৰাৰ পিছত গোটেইখিনি সম্পূৰ্ণ মোৰ ভাল নহ'ল। ৩ বছৰ প্ৰায় মই সম্পূৰ্ণ বিচনাতে, সম্পূৰ্ণখিনি বিচনাতে। তাৰপিছত লাহে লাহে মই অলপ ৰিকভাৰ হ'লোঁ। অলপ এই ফিজিঅ'থেৰাপি বা ঘৰতে মায়ে অলপ কিবা কৰি মেলি ব্যায়াম চ্যায়াম কৰি মেলি অলপ মই হুইল চেয়াৰৰ পৰা ট্ৰেন্সফাৰ হ'বলৈ বা টয়লেট নিজে ট্ৰেন্সফাৰ হোৱা তেনেকুৱা কিছুমান কাম অলপ শিকিলোঁ। তাৰপিছত যিহেতু মই আগতে খেল খেলিছিলোঁ, খেলত মোৰ ইণ্টাৰেষ্ট আছিলে। তাৰপিছত আকৌ মোক দেখিলোঁ যে এনেকুৱা পেৰা এথলেটিক্স বা এনেকুৱা পেৰা খেল আছে বা পেৰা বডি বিল্ডিঙো আছে। তাৰপিছতে মইতো এতিয়া জিম যাব নোৱাৰা কাৰণে মই কৰিলোঁ কি, এই ঘৰতে কিছুমান বস্তু অলপ বনাই মেলি, বাঁহৰে হওক বা পকা এনে কংক্ৰিটো বনাই পিনি সেই ঘৰতে কৰি পিনি মই খেলটো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰা আজি প্ৰায় 2 বছৰমান বেছিহে হ'ল বাৰু। ষ্টেট লেভেল খেলিছিলোঁ মই। এতিয়া অলপতে হৈ যোৱা এখন কি ফাৰ্ষ্ট নৰ্থ ইষ্ট পেৰা স্পৰ্ট মিট, তাত মই অংশগ্ৰহণ কৰিছিলোঁ। তাত শ্বট পুটত গ'ল্ড মেডেল আৰু ডিছকাছতো মই গ'ল্ড মেডেল পাইছিলোঁ। বাকী নেশ্যনেলত মই অংশগ্ৰহণ কৰিছোঁ, কিন্তু আজিলৈকে মেডেল আনিবলৈ সক্ষম হোৱা নাই। মই চেষ্টাটো কৰি আছোঁ। বাকী কি হয় আপোনাৰ নেশ্যনেল গেমছৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ। আপুনি যথেষ্ট কষ্ট কৰিছে, আমি দেখিবলৈ পাইছোঁ। ঘৰতে এটা আপুনি জিম বনাই লৈছে। এই ক্ষেত্ৰত আপোনাৰ কোনে ঘৰৰ মানুহে সহযোগিতা কৰিছে? ঘৰৰ মানুহ বহুত হয়, বিশেষকৈ মায়ে সহায় কৰিছে। ঘৰৰ বাকী সদস্যসকলে, বাকী লগৰ বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়া বহুত সহায় কৰিছে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।